নমস্কাৰ বন্ধুসকল, আপুনি হয়তো ইউটিউব, টিভি বা ফেচবুকৰ এডভাৰটাইজত 1 কাৰোৰৰ টাৰ্ম লাইফ ইঞ্চুৰেঞ্চৰ এডভাৰটাইজ দেখিছে। কিন্তু কি হয় এই 1 কাৰোৰৰ টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ? নমস্কাৰ, মোৰ নাম শুভদীপ দাস আৰু আজিৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম যে টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ কি হয় আৰু টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ কাৰ কাৰণে দৰকাৰ। আপুনি যদি নিজৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী তেনেহ'লে এই ভিডিঅ'টো আপুনি শেষলৈকে চাবই লাগে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পোনপ্ৰথমতে এটা টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ মানে কি? এটা টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ এটা জীৱন বীমা য'ত আপুনি এটা নিৰ্দিষ্ট সময়ৰ বাবে এটা পলিচি লৈছে, যোনটোৰ বিনিময়ে আপুনি প্ৰত্যেক মাহে এটা প্ৰিমিয়াম জমা দিব লাগিব। আপুনি যদি সেই নিৰ্দিষ্ট সময়ৰ ভিতৰত ঢুকাই যায় তেনেহ'লে কোম্পানীয়ে আপোনাক 1 কোটিৰ পৰা 2 কোটি টকাৰ ভিতৰত এটা এমাউণ্ট আপোনাৰ পৰিয়ালক দিব। এতিয়া কথাটো হ'ল যে এটা টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ কাক ল'ব লাগে? টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ লোৱা মানুহ 3 টাইপৰ থাকে। প্ৰথম নম্বৰত আহে সেইসকল যাৰ কোনো ধৰণৰ ৰেছপনচিবিলিটি নাই বাট জলদিয়ে ৰেছপনচিবল হ'বলৈ গৈ আছে, যেনে আপোনাৰ 20-22 বছৰৰ ল'ৰা ছোৱালীবোৰ যাৰ হয়তো চাকৰি হৈ গৈছে বা চাকৰি হ'ব, পঢ়ি আছে বা জলদি এটা চাকৰি পাব, তেনেহ'লে তেওঁলোকে এটা টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ ল'ব লাগে। যিমান জলদি তিমান ভাল, কাৰণ যিমান কম বয়সত আপুনি এটা টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ ল'ব আপোনাৰ প্ৰিমিয়াম ইমানেই কম থাকিব। তো যোনটো টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ আপুনি 21-22 বছৰৰ ভিতৰত ল'ব সেইটোৰ প্ৰিমিয়াম 800-900 এনেকুৱা এমাউণ্টৰ থাকিব, কিন্তু যেনে যেনে আপোনাৰ বয়স বাঢ়ি যাব তেনেধৰণে আপোনাৰ প্ৰিমিয়াম বাঢ়ি যাব। এতিয়া 2 নম্বৰ হ'ল সেইসকল লোক যাৰ ওপৰত কোনোবা ডিপেণ্ডেণ্ট আছে, মানে আপুনি হয়তো নিজৰ ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী, তেনেহ'লে আপুনি এই 2 নম্বৰ কেটেগৰীতে আহে। আপোনাৰ ওপৰত হয়তো আপোনাৰ মা দেউতা, আপোনাৰ ৱাইফ, আপোনাৰ বাচ্চা সবেই ডিপেণ্ডেণ্ট হৈ আছে, তেনেহ'লে আপোনাৰ কাৰণে এটা লাইফ ইঞ্চুৰেঞ্চ লোৱা বহুতে দৰকাৰ। বিকজ আজি যদি আপোনাৰ কিবা হৈ যায় তেনেহ'লে আপোনাৰ পৰিয়ালক কোনে চাব? আপোনাৰ তাত ইমান ছেভিংছ আছেনে যে আপুনি নথকাত আপোনাৰ ফেমিলি নৰ্মেলি চলি যাব পাৰিব বহুত বছৰৰ কাৰণে? আপুনি হয়তো এইটো যদি বুজি পাইছে তেনেহ'লে আপোনাৰ এটা টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ লোৱা বহুত দৰকাৰ। এতিয়া 3 নম্বৰ হ'ল সেইসকল লোক যাৰ ওপৰত কোনো ধৰণৰ ধাৰ বা লোন আছে। যদি আপোনাৰ ওপৰত 1-2 লাখ টকাৰ লোন আছে তেনেহ'লে আপোনাৰ যদি আজি মৃত্যু হৈ যায় তেনেহ'লে সেই পইচাটো কোনে ঘূৰাব? আপুনি যদি বেংকৰ পৰা লোন লৈ থৈছে, যেনে আপুনি বেংকৰ পৰা 10 লাখ টকা এটা লোন লৈ থৈছে, আজি আপুনি ঢুকাই গ'ল তেনেহ'লে সেই 10 লাখ টকা সেই বেংকে আপোনাৰ পৰিয়ালৰ পৰা ল'ব, আপোনাৰ মা দেউতাৰ পৰা ল'ব, নহয়তো আপোনাৰ ৱাইফৰ পৰা ল'ব। তেনেহ'লে আপোনাৰ তাত যদি এটা টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ থাকে তেনেহ'লে আপুনি ঢুকাই যোৱাৰ পিছত সেই লোনৰ পইচাটো আপোনাৰ ইঞ্চুৰেঞ্চৰ পৰাই ল'ব পাৰিব। আৰু ইঞ্চুৰেঞ্চৰ পৰা যদি আপোনাৰ লোন এমাউণ্টটো ৰাখিও দিয়ে তেতিয়াহ'লেও আপোনাৰ তাত ইমান পইচা থাকিব যে আপোনাৰ পৰিয়াল 20 বা 15 বছৰৰ কাৰণে আৰামছে চলি যাব পাৰিব। এতিয়া কথাটো হ'ল যে টাৰ্ম ইঞ্চুৰেঞ্চ কিমান কভাৰেজৰ ল'ব লাগে। আপোনাৰ ইনকাম যদি 1 বছৰত 10 লাখ টকা হয় বা আপোনাৰ ইনকাম যদি 1 বছৰত 5 লাখ টকা বা 6 লাখ টকা হয়, সেই 6 লাখ টকা বা 5 লাখ টকাৰ এইটো 15 গুণা হ'ব লাগে। ফৰ এক্সাম্পল, মানে এনেই ভাবি লওক যে আপোনাৰ 1 বছৰৰ ইনকাম 10 লাখ টকা, তেনেহ'লে আপোনাৰ ইঞ্চুৰেঞ্চ কভাৰেজ 10 লাখৰ 10 গুণা মানে 1 কোটি টকাৰ হ'ব লাগিব, যাতে আপোনাৰ পৰিয়াল 10-15 বছৰৰ কাৰণে একো প্ৰব্লেম নোহোৱাকৈ চলি যাব পাৰে। মানে 10 বছৰ পিছততো আপোনাৰ পৰিয়াল এনেও কিবা নে কিবা এটা চ'ৰ্চ ওলাব ন ইনকাম কৰিব, তো তেতিয়ালৈকে আৰামছে চলি যাব পৰা হ'ব লাগিব। এতিয়া এটা টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ আপুনি কিমান সময়ৰ কাৰণে ল'ব লাগে? আইডিয়েলি এটা টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ আপুনি 65 বছৰৰ কাৰণে ল'ব লাগে, কাৰণ 65 বছৰৰ পিছত আপোনাৰ ওপৰত কোনো ধৰণৰ ৰেছপনচিবিলিটি নাথাকে। আপোনাৰ ল'ৰা ছোৱালীও ইমান ডাঙৰ হৈ যায় যে তেওঁলোকে নিজৰ ইনকাম নিজে কৰিব পাৰে, আৰু আপুনিও ইমান ইনকাম বা ইমান ধন সম্পত্তি ঘটিছে যে আপুনি যদি ঢুকাই যায় তেনেহ'লে আপোনাৰ যোনটো ৱাইফ বা আপোনাৰ যোনটো হাজবেণ্ড তেওঁ সেই পইচাটো দি চলি যাব পাৰিব। এতিয়া টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ কিয় ভাল? টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ সস্তা হয়, ভাল হয়, আৰু এইটোত এটা বহুত ডাঙৰ এমাউণ্টৰ কভাৰেজ কৰে আপোনাক, কাৰণ আপুনি প্ৰত্যেক মাহে 1000-ৰ পৰা 2000 টকা এটা প্ৰিমিয়াম দি আপোনাৰ জীৱনটোক এটা 1 কোটি টকা দি কভাৰেজ কৰি আছে। কাৰণ এটা টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ
বহুত কম এমাউণ্টৰ প্ৰিমিয়ামত আপোনাক বহুত ডাঙৰ কাভাৰেজ দিয়ে। আৰু আজি যদি আপুনি 1000 টকাৰ এটা প্ৰিমিয়াম পে' কৰি আছে, ঠিক 2-3 বছৰ পিছত এই 1000 টকাটো আপোনাৰ কাৰণে বহুত কম ফিল হ'ব। কাৰণ আপুনিতো জানে যে বস্তুৰ দাম বাঢ়ি যাব, পইচাৰ ভেল্যু কমি যাব। তো আজি পে' কৰা 1000 টকা কালি গৈ এইটো কম ফিল হ'ব। চ' টাৰ্ম লাইফ ইঞ্চুৰেঞ্চটো লোৱা বহুত ভাল বস্তু। এতিয়া আপোনাৰ মনততো কথা এটা আহিছে যে টাৰ্ম লাইফ ইঞ্চুৰেঞ্চটো যদি মই ল'লোঁ আৰু মই যদি জীয়াই থাকিলোঁ, তেনেহ'লে তাৰপিছত মই কি পাম? মইতো ইমান গাল পইচা দিলোঁ, তাৰপিছত মই কিডাল নাপাম? আপুনি সঁচাকৈ টাৰ্ম লাইফ ইঞ্চুৰেঞ্চত যদি আপুনি পইচা থয়, আপুনি একো এটা ঘূৰাই নাপায় যদি আপুনি জীয়াই থাকে। কিন্তু আপুনি বছ এইটো বস্তু পাব যে আপুনি যেতিয়ালৈকে পলিচিটো লৈছে, আপোনাৰ যদি কিবা হয়, আপোনাৰ পৰিয়ালটো ছেফ আৰু ছিকিউৰ আছে। এতিয়া কথাটো হ'ল যে টাৰ্ম লাইফ ইঞ্চুৰেঞ্চত যদি মই একো ঘূৰাই নাপাওঁ, তেনেহ'লে এইটো মই কিয় ল'ব লাগে? এতিয়া আমাৰ নৰ্মেল মানুহৰ এটা থিংকিং আছে যে মই ইমান টকাৰে দি এটা টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ কৰিলোঁ, ইমান বছৰ চলালোঁ আৰু মই পইচা দিলোঁ, তেনেহ'লে মই এতিয়া কি পালোঁ মই যদি জীয়াই থাকি যাওঁ? এতিয়া আপুনি নিজে এটা ভাবক, চিন্তা কৰক যে আপুনি এটা গাড়ী লৈছে আৰু গাড়ীৰ এটা ইঞ্চুৰেঞ্চ কৰিছে। গাড়ীৰ ইঞ্চুৰেঞ্চ কৰা মানে হ'ল যে আপোনাৰ গাড়ীটো যদি কিবা এক্সিডেণ্ট হয়, তেতিয়াহ'লেহে ইঞ্চুৰেঞ্চ কোম্পানীয়ে আপোনাক পইচা ঘূৰাই দিব, যাতে আপুনি গাড়ীটো বনাওক, বা আপোনাৰ গাড়ীটো চুৰি হৈ গ'লে তেতিয়া আপোনাক এটা পইচা দিব। কিন্তু সেই বুলি আপুনি এইটো নকয় নহয়, সেই মোৰ গাড়ীটো এক্সিডেণ্ট নহ'ল, মই ইমান টকা দি ইঞ্চুৰেঞ্চটো কৰিলোঁ, তেতিয়া কি হ'ব? তো ছেইম এটা টাৰ্ম লাইফ ইঞ্চুৰেঞ্চো আপোনাক একো এটা নিদিয়ে যদি আপুনি জীয়াই থাকে। কিন্তু যেতিয়ালৈকে আপোনাৰ পলিচিটো আছে, আপোনাক এইটো এচুৰেঞ্চ বা ইমান গেৰেণ্টি এচুৰেঞ্চ এটা দিয়ে যে আপোনাৰ যদি পলিচিটো থাকাত আপোনাৰ যদি কিবা হয়, আপোনাৰ ফেমিলিক এটা ভাল এমাউণ্টৰ কাভাৰেজ এটা দিব, যাতে আপোনাৰ ফেমিলিটো ছিকিউৰ হৈ থাকে আৰ্থিক ৰূপে। চ' এইটো আপুনি এটা মানে লোভ, যোনটো কওঁ আমি মানুহৰ লোভ, যে মই পইচা দিলোঁ মই কি পালোঁ, আপুনি এই লোভটো নকৰিব। বিকজ এটা মানুহৰ জীৱনত যদি পইচা ইনকাম কৰি আছে, তেনেহ'লে এটা টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ বা জীৱনৰ এটা ইঞ্চুৰেঞ্চটো লোৱা বহুত দৰকাৰী। আজি যদি আপোনাৰ কিবা হৈ যায়, তেনেহ'লে কালি আপোনাৰ ফেমিলিক চাবৰ কাৰণে এটা লাইফ ইঞ্চুৰেঞ্চ কাভাৰেজটোৱেই থাকিব। এতিয়া আপুনি এটা টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ ক'ৰ পৰা ল'ব? এটা ভাল প্লেটফৰ্ম আছে যোনটোৰ নাম হ'ল পলিচি বাজাৰ। যদি মই তাৰ ৱেবছাইটটো খুলি দিওঁ, এইটো হ'ল policybazar.com ৱেবছাইট। আৰু আপুনি এইটো টাৰ্ম লাইফ ইঞ্চুৰেঞ্চৰ ছেকশ্যনত গ'লে দেখা পাইছে ICICI Prudential 1 crore টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ মাত্ৰ 597 পাৰ মান্থ। এনেকৈ বহুত ধৰণৰ টাৰ্ম লাইফ ইঞ্চুৰেঞ্চৰ প্লেন পলিচি বজাৰত আছে, আৰু আপুনি ইয়াৰ পৰা ভালকৈ চাই চিন্তি এটা ভাল টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ ল'ব পাৰে। ইয়াতে আজি আমাৰ ভিডিঅ'টো শেষ কৰোঁ, আৰু নেক্সট ভিডিঅ'ত মই এইটো শিকাম যে এটা ভাল টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ কেনেদৰে আপুনি পলিচি বজাৰৰ পৰা বাছি ওলাব পাৰে, আৰু এটা টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ বিচাৰোঁতে আপুনি কি কি বস্তু ধ্যান ৰাখিব লাগে, এই বস্তুটো পূৰা ডিটেইলত মই নেক্সট ভিডিঅ'ত আপোনাক বুজাম।